ফ্ৰেণ্ডছ এয়া বাদুলি চৰাই মই আহাৰ বিচাৰি বিচাৰি এই স্থানত প্ৰৱেশ কৰিছে ফ্ৰেণ্ডছ। এই গছডালত তেওঁলোকে সূৰ্যৰ পোহৰ সহ্য কৰিব নোৱাৰে, তাতে আৰু গোলকীয় উষ্ণতা গ্ল'বেল ৱাৰ্মিং ফ্ৰেণ্ডছ। এওঁলোকে নিৰুপায় হৈ এই গছডালৰ ছাট আহাৰ বিচাৰি ইয়াতে জিৰণি লৈছে ফ্ৰেণ্ডছ। চাওক, ইও এদিন মানে গ্ল'বেল ৱাৰ্মিং এই সময়ত মানে গোলকীয় উষ্ণতাৰ সময়ত ইও এদিন বিলুপ্তিৰ পথত ফ্ৰেণ্ডছ। চাওক, সূৰ্যৰ পোহৰ যিহেতু ইহঁতে সহ্য কৰিব নোৱাৰে, ঠিক বিপৰীত মুৱা হৈ তলৰ পিনে মানে গছৰ ডালত ওলমি আছে ফ্ৰেণ্ডছ। চাওক, যিহেতু ঠাইখিনি এটা প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা, নেচাৰেল বিউটি, কোনো ধৰণৰ মানে প্ৰদূষণযুক্ত নহয়, অৰ্থাৎ প্ৰদূষণমুক্ত ঠাই। ইয়াতে আমাৰ মৰমৰে বাদুলি চৰাই ইয়াতে আহাৰ বিচাৰি এই স্থান পাইছে ফ্ৰেণ্ডছ। এইটো উৰাইছে বাদুলি চৰাই। প্ৰকৃতিৰ পৰিৱেশৰ লগত ই খাপ খায় আৰু প্ৰকৃতিৰ পৰিৱেশৰ লগত ই যি খাব পৰা অৱস্থাটো তেওঁলোকে বৰ্তি থাকে। তেওঁলোকে যেতিয়া বৰ্তি থাকিব নোৱাৰিব, আমিও এই পৃথিৱীত এদিন হেৰাই যাম। যিহেতু গ্ল'বেল ৱাৰ্মিং ফ্ৰেণ্ডছ, আমি হেৰাই যাম ফ্ৰেণ্ডছ। এওঁলোকে সংকটত ভুগিছে, মানে জৈৱ বৈচিত্ৰ্যৰ সংকটত ভুগিছে। আমিও ঠিক তেনেদৰে সংকটত ভুগিছোঁ। অতিপাত গৰমত থাকিব নোৱাৰোঁ, য'ত 40, 41, 42 ডিগ্ৰী চেলচিয়াছ অসমত। চাওক ফ্ৰেণ্ডছ, এই বহুত ঠাই ভ্ৰমি এই ভাল এডোখৰ ঠাই তেওঁলোকে বাছনি কৰি লৈছে। আমাৰ পাগলদিয়া নৈৰ পাৰ শংকুৰীয়া ঘাটৰ ওচৰত, যিটো ভাঙোনা গহৰ পূবফালে, মানে পাগলদিয়াৰ মানে যিটো পূব পাৰৰ পুৰণি নৈৰ মাথাউৰি আছে, তাৰ কাষেদি সোমাই আহি পশ্চিম পাৰৰ মাথাউৰিটোত, অৰ্থাৎ পাগলদিয়াৰ পাৰতে, পানীৰ কাষতে এওঁলোকে মানে অতিপাত ঠাণ্ডা ছাঁ পৰা ঠাইত এই গছৰ ওলমি আছে ফ্ৰেণ্ডছ। চাওক ফ্ৰেণ্ডছ, জৈৱ বৈচিত্ৰ্যৰে পৰিপূৰ্ণ ঠাই। এতিয়া নেচাৰেল বিউটি গ্ল'বেল ৱাৰ্মিঙৰ সময়ত ফ্ৰেণ্ডছ। চাওক, এইটো মানুহে অহা যোৱা কৰা খোজকঢ়া ৰাস্তা ফ্ৰেণ্ডছ। এনেকৈ আমি গংগা পুখুৰী পাৰ উঠিব পাৰিম। চাওক ফ্ৰেণ্ডছ, এই বাদুলি যিটো সংকেত, অৰ্থাৎ তেওঁলোকৰ জীৱন ধাৰণৰ যিটো সময়, সেই সময়টো নিৰ্ধাৰণ কৰিব আমাৰ মানৱ জাতিৰ লগত। কাৰণ চৰাই চিৰিকটি নাথাকিলে মানৱ জাতি টিকিব নোৱাৰে ফ্ৰেণ্ডছ। তেওঁলোকে হয়তো আগত যাব, আমি পাছত যাম, পাৰ্থক্য তাতেই ফ্ৰেণ্ডছ। চাওক, গ্ল'বেল ৱাৰ্মিঙৰ সময়ত এনেধৰণৰ মানে
ঠাই আপোনালোকে সিলেকশ্যন কৰিব লাগিব। ফ্ৰেণ্ড চাওক, এইটো হ'ল পাগলদিয়া নৈৰ পুৰণি পশ্চিম পাৰৰ মঠুৱাৰী। যেতিয়া পাগলদিয়া নৈটো গংগাপুখুৰী বৰকুৰীয়া হাইস্কুলৰ ওচৰেৰে গৈছিল, তেতিয়া সেই অৱস্থাত এইটো পাগলদিয়া নৈৰ পশ্চিম পাৰৰ মঠুৱাৰী আছিল। এনেকৈ আপোনালোকে গংগাপুখুৰী পাৰৰ কাষৰ মঠুৱাৰীটো উঠিব পাৰিব। এতিয়া নদীটো তাৰ পৰা পূব পিনে আহি এইটো পূব পাৰৰ মানে মাঠুৱাৰী উপপথ হৈছে ফ্ৰেণ্ডছ। এনেকৈ মানুহে বাৰিষা বা খৰালি অহা যোৱা কৰিব পাৰে খোজকাঢ়ি বা চাইকেলেৰে। আৰু এইটো সেউজীয়া মানে পথ, য'ত ইয়াতে জৈৱ বৈচিত্ৰ্যৰে ভৰপূৰ সেউজীয়া পৰিৱেশ আছে। গ্ল'বেল ৱাৰ্মিঙৰ সময়ত এই ধৰণৰ পথ আপোনালোকে নিৰ্বাচন কৰিব লাগিব, চাব আহিব লাগিব ফ্ৰেণ্ডছ। এতিয়া গ্ল'বেল ৱাৰ্মিং, য'ত এতিয়া অসমত 40ৰ পৰা 41, 42 ডিগ্ৰী চেলচিয়াছ মানে বায়ুমণ্ডলৰ যিটো তাপমাত্ৰা বৃদ্ধি পাইছে, মানুহে ছটফটাই আছে। এই অৱস্থাত আমাৰ জৈৱ বৈচিত্ৰ্যত সহায় কৰা বাদুলি চৰাই ইয়াতে ওলমি আছে। যিহেতু গ্ল'বেল ৱাৰ্মিং, সূৰ্যৰ পোহৰ এওঁলোকে ভাল নাপায়, এনেকৈ ওলমি আছে। ফ্ৰেণ্ড চাওক, এই গছবিলাকত ওলমি আছে। যিহেতু এইখিনি ঠাণ্ডা ঠাই, মানে অক্সিজেনে ভৰপূৰ ঠাই, তেওঁলোকে ইয়াত মানে বাস উপযোগী বুলি মানে ভাবিছে ফ্ৰেণ্ড। সেইকাৰণে ইয়াতে চাওক ফ্ৰেণ্ড, ইয়াতে ওলমি আছে গছৰ ডালত। তেওঁলোকে যেতিয়া ইয়াতো গ্ল'বেল ৱাৰ্মিং বা বেছি তাপমাত্ৰা বৃদ্ধি হ'ব আৰু সেনেকৈ ঠাই নিৰ্বাচন কৰি এওঁলোকে গুচি যাব। চাওক ফ্ৰেণ্ডছ, তেওঁলোকে মাতি আছে, তেওঁলোকে সংকেত দিছে যে আমি এই গ্ল'বেল ৱাৰ্মিঙৰ সময়ত আমি বহুত কষ্ট পাইছোঁ, হয়তো আমি হেৰাই যাম। তেওঁলোক হেৰাই যোৱাৰ লগে লগে মানৱ জাতিও হেৰাই যাব ফ্ৰেণ্ড। চাওক, তেওঁলোকে গৰমত ৰ'ব নোৱাৰি গছৰ ডালত ওলমি আছে, ফটফটাই ওলমি আছে ফ্ৰেণ্ড। চাওক, এনেধৰণৰ আমাৰ নলবাৰী জিলাৰ মানে শনকুৰীয়া ঘাটৰ দলঙৰ ওচৰৰ যিটো পৰিৱেশ, প্ৰাকৃতিক মানে গছ লতিকাৰে সেউজীয়া পৰিৱেশ পাবলৈ পোৱা টান ফ্ৰেণ্ডছ। সেইকাৰণে ইয়াত মানুহে মৰ্ণিং ৱাক কৰিবলৈ আহে, ফুৰিবলৈ আহে, প্ৰাকৃতিক সৌন্দৰ্য চাবলৈ আহে। তাৰ অলপ দূৰতে ভাঙৰা গোহাঁই থান, তাৰ পূবে পাগলদিয়া নৈ, আকৌ উত্তৰে আপোনাৰ শনকুৰীয়া ঘাটৰ দলং, আৰু দক্ষিণে গংগাপুখুৰী মানে যিটো জলাশয়, সেনেকৈ স্থান। আপোনালোকে সেই স্থানবিলাকৰ লৈ ইয়াৰ পৰা যাব পাৰিব আৰু এনেকুৱা নেচাৰেল বিউটি, সেউজীয়া পৰিৱেশ আপোনালোকে চাবলৈ আহিব। আৰু আপোনালোকে চৰাই চিৰিকটিৰ যিহেতু এইখিনি বাসোপযোগী ঠাই, সেইবিলাকো চাবলৈ আহিব। কিছুদিন পিছত খৰালি আহি ভৰ্তি হ'ব। আমাৰ গংগা মানে পাৰৰ যিটো পুৰণীয়া পাগলদিয়া নৈ, তাত মানে খৰালি আহিব। বিভিন্ন চৰাই চাইবেৰিয়াৰ পৰা আহিব, বিভিন্ন চৰাই আহিব। আৰু খৰালিকাল আহিছে, শৰৎকাল এতিয়া বৰ্তমান চলি আছে, যিটো খৰালি কাল আহিব। খৰালি কালত চাইবেৰিয়াৰ পৰা বা অষ্ট্ৰেলিয়াৰ পৰা বিভিন্ন চৰাই আহি এই স্থানবিলাকত তেওঁলোকে পৰিভ্ৰমণ কৰিব ফ্ৰেণ্ডছ। তাৰপিছত বসন্ত শেষ হোৱাৰ লগে লগে গুচি যাব। ফ্ৰেণ্ডছ চাওক, বাদুলি গছৰ ডালত ওলমি আছে। আপোনালোকে এনে ঠাই বৰ্তমান সংৰক্ষণ কৰাটো আপোনালোকৰ আৱশ্যক, আৰু আমি ৰাখিব লাগিব। আমি পৃথিৱী বচাব লাগিব, সেউজীয়া কৰিব লাগিব। আমাৰ উদ্দেশ্য হৈছে সেউজীয়া ধৰণী গঢ়া, অক্সিজেনে ভৰপূৰ এখন পৃথিৱী গঠন কৰা। তেতিয়াই আমি মানৱ জাতি এই চৰাই চিৰিকটি অবিহনে আমি থাকিব নোৱাৰিম।
তেওঁলোক থাকিলে আমি থাকিম আৰু তেওঁলোক নাথাকিলে আমিও নাথাকিম। ফ্ৰেণ্ড চাওক, এয়া সেউজীয়া পৰিৱেশ। আপোনালোকে এনেধৰণৰ পৰিৱেশ চাবলৈ আহিব, মোৰ আহ্বান থাকিল। ধন্যবাদ ফ্ৰেণ্ডছ।